আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস সমগ্ৰ দেশজুৰি বিভিন্ন প্ৰান্তত বিখ্যাত দাৰ্শনিক শিক্ষক ভাৰতবৰ্ষৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি বৰেণ্য শিক্ষাবিদ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে উলহ মালহেৰে উদযাপন কৰা হৈছে। সমান্তৰালভাৱে আজি শিক্ষাদাক গুৰুকুল বিদ্যালয়তো এদিনীয়া কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰা হয়। শিক্ষক দিৱস উপলক্ষে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিষ্ঠাবিদ বন্তি প্ৰজ্বলনেৰে সৌৰাৰ পিছতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষক শিক্ষাৰ্থীসকলক গামোচা আৰু কলমেৰে সম্বৰ্ধনা জনায়। কেইবাগৰাকী শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে শিক্ষক দিৱসৰ উপলক্ষে মননশীল মন্তব্য ৰাখে। ছাত্ৰ ছাত্ৰীৰ দ্বাৰা গীত নৃত্য প্ৰদৰ্শনেৰে বিদ্যালয়খনৰ অনুষ্ঠানটো জীপাল কৰি তোলে। নমস্কাৰ, আজি শিক্ষক দিৱস উপলক্ষে শিক্ষাদা গুৰুকুল ফেমিলিৰ ফালৰ পৰা আমাৰ ইয়াত শিক্ষক দিৱস অনুষ্ঠানটো চেলিব্ৰেশ্যন কৰা হয়। তাৰ কাৰণে আমি পোনপ্ৰথমে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পদত মাল্যাৰ্পণ কৰা হয় আৰু তেখেতৰ আগত বন্তি প্ৰজ্বলন কৰি তেওঁক শ্ৰদ্ধা জনোৱা হয়। তাৰপিছত আমাৰ স্কুলৰ ফালৰ পৰা আমাৰ কণ ছাত্ৰ ছাত্ৰীসকল লগতে শিক্ষকসকলৰ ফালৰ পৰা ভালেখিনি অনুষ্ঠান পৰিৱেশন কৰা হয় ইয়াত। লগতে আমাৰ ইয়াত এইটো অঞ্চলৰ বিশিষ্ট শিক্ষক প্ৰায় 10গৰাকী শিক্ষকক বিদ্যা শিক্ষকক আমন্ত্ৰণ কৰি আনি ইয়াত ফেলিচিটেট কৰা হয়। আৰু আমাৰ আজি শিক্ষক দিৱস উপলক্ষে মই সকলো শিক্ষাগুৰুকে শিক্ষাদা গুৰুকুল ফেমিলিৰ ফালৰ পৰা তেওঁলোকক সহস্ৰ প্ৰণাম জনাইছোঁ। প্লাছ আমাৰ শিক্ষাদা গুৰুকুলত কৰ্মৰত যিবিলাক শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোককো মোৰ লগত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আজি ইমান ধুনীয়াকৈ আমাৰ অনুষ্ঠানটো পৰিৱেশন কৰিলে, চব গোটেইখিনি বস্তু সুকলমে সুচাৰুৰূপে চলাই লৈ গ'ল। তাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ শিক্ষক দিৱস উপলক্ষে মই সকলো শিক্ষককে শ্ৰদ্ধাৰে কৰিছোঁ। মই ভাল বজালিৰ পৰা নিপু আহমেদৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.